ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিদ্যালয় সপ্তাহ। সেই মৰ্মে কোনো গুণে কম নহয় নলবাৰীও। নলবাৰীৰ আগশাৰী শিক্ষানুষ্ঠান নমাটি বালিকা মধ্য ইংৰাজী বিদ্যালয় আৰু ২ নং নমাটি প্ৰাথমিক বিদ্যালয়ৰ আজি বিদ্যালয় সপ্তাহৰ সফল সামৰণি। যোৱা ৬ ডিচেম্বৰ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছিল বিদ্যালয় সপ্তাহ অনুষ্ঠানটি। প্ৰথম দিনাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আজি সফল সামৰণি। আজি মুকলি আৰু বঁটা বিতৰণী সভাৰ প্ৰথম কাৰ্যসূচী হিচাপে থাকে পুৱা ৮ বজাত বন্তি প্ৰজ্বলন, পুৱা ৮:৩০ পৰিৱেশ নিকাকৰণ, পুৱা ১১ বজাত মুকলি সভা আৰু বঁটা বিতৰণী সভা। আৰু মুকলি সভা আৰু বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে নমাটি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল নাথদেৱে। মুকলি সভা আৰু বঁটা বিতৰণী সভাত এখন আলোচনী উন্মোচন কৰে আৰু আলোচনী উন্মোচক হিচাপে উপস্থিত থাকে কনিষ্ঠ অভিযন্তা মিণ্টু তামুলী। এইদৰে সভাৰ বিশিষ্ট অতিথিসকল উপস্থিত থাকে। বিগত ৫ দিন ধৰি আমাৰ ২ নং নমাটি প্ৰাথমিক বিদ্যালয় আৰু নমাটি বালিকা মধ্য ইংৰাজী বিদ্যালয় যৌথভাৱে অইনবেলিৰ দৰে এইবেলিও এই অধিৱেশনখন পাতিছে। আজি মুকলি সভা আৰু বঁটা বিতৰণী সভা। বিগত সময়ছোৱাত ছাত্ৰ ছাত্ৰীৰ বহিৰ্জ্ঞান প্ৰকাশৰ অৰ্থে বিভিন্ন ধৰণৰ খেল ধেমালি, কুইজ, আকস্মিক সংগীত প্ৰতিযোগিতা, যোৱাকালি ৰাতিলৈকেই নাট প্ৰতিযোগিতা পৰ্যন্ত হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ অপৰিসীম উৎসাহ এই গোটেই কাৰ্যসূচীত। গতিকে আমি বৰ ভাল পাইছোঁ। আজি দেখিবলৈ পাইছোঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ প্লাছ অভিভাৱক মণ্ডলীৰ উৎসাহ উদ্দীপনা, এটা প্ৰীতি হ'ল সকলোৱে যোগদান কৰিলে। এইটো এটা আমাৰ চিৰাচৰিত কথা। ২৫তম বাৰ্ষিকৰ আৰম্ভণিৰ পৰা এই কাৰ্যসূচীখিনি হৈ আছে। সকলো অভিভাৱকে, সকলো ছাত্ৰ ছাত্ৰী আমাক সহায় সহযোগ কৰে। এইখিনিয়ে কথা। মই শ্ৰী দীপক কুমাৰ তালুকদাৰ, ২৫ সংখ্যক বিদ্যালয় সপ্তাহৰ সভাপতি, নমাটি বালিকা মধ্য ইংৰাজী বিদ্যালয় আৰু ২ নম্বৰ নমাটি প্ৰাথমিক বিদ্যালয়। আমি যৌথভাৱে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে এইবেলিও ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা ২৬/১২/২০২৪ ইংৰাজী তাৰিখৰ পৰা আজি ৩০/১২/২০২৪ ইংৰাজী তাৰিখলৈ আমি বিভিন্ন অনুষ্ঠান ছাত্ৰ ছাত্ৰীৰ মাৰ্গত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। মই এই চেগতে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰি বঁটা পাবলৈ সক্ষম হৈছে তেওঁলোকলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। অন্যহাতে যিসকলে বঁটা পাবলৈ সক্ষম হোৱা নাই তেওঁলোকক মই পৰৱৰ্তী সময়ত উৎসাহজনকভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকেও ভৱিষ্যতে এনেদৰে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম।